নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱজিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ছ'চিয়েল মিডিয়ালৈ। আজি মই সুমনি টেমেৰা গাঁৱত আছোঁ। আমাৰ গাঁৱৰ সুমনি টেমেৰা গাঁৱৰ বেক চাইডে এখন বিল আছে। এই বিলখন আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে ভিডিঅ'টো চাবচোন। আজি মই বিলখনৰ কি মাছ পোৱা যায় চব দেখাব বিচাৰিম। আৰু কোনে লৈছে এই বিলখন আচলতে আপোনালোকক চব এটোতে দেখাই আছোঁ। আৰু বিলখন লৈছে মোৰ ৰিলেশ্যনৰ দাদা হয়। মোৰ ৰিলেশ্যনৰ দাদা কেইজনে লৈছে। গতিকে বিলখনত আপোনালোকক দেখাই আছোঁ। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই থাকিব। আজি আচলতে মোক কৈ আছিলে এটা ভিডিঅ' লাগে বুলি একচুৱেলি। এই আপোনালোকক দেখুৱাইছোঁ। মই যিখন বিলৰ কথা কৈছিলোঁ এইখনেই হৈছে নেপেনমাৰী বিল। আৰু এই বিলখনৰ লগত জড়িত আছে বুলি যে মই কৈছিলোঁ আপোনালোকক, এই মোৰ ৰিলেশ্যনৰ দাদা হয়। বৰদেউতা খুৰাৰ ল'ৰা আৰু দুটা পেহীৰ ল'ৰা জড়িত আছে এই বিলখনৰ লগত। আৰু মেইন হৈছে বিলখনৰ নেতৃত্ব লোৱা মানুহজন, এই টুপি পিন্ধাজন চিনি পাইছে আপোনালোকে, ৰমেন লয়ঙৰ নেতৃত্বতে এই বিলখন বিলখন ল'বলৈ সক্ষম হৈছে ৰাইজৰ পৰা। আৰু ৰাইজৰ পৰা 5 বছৰৰ কাৰণে লোৱা হৈছে। আৰু ফাইনেন্সিয়েল কিমান লাখত লৈছে মই বিশেষ নাজানো, কিমান লাখত লৈছে ৰাইজৰ পৰা। গতিকে 4 বছৰ নে 5 বছৰৰ কাৰণে লৈছে বিলখন। আৰু তেখেতসকলে আচলতে এইবাৰ ছিজনটো বেয়া হ'ল। আচলতে ফাইনেন্সিয়েলি কিছু প্ৰব্লেমৰ কাৰণে তেখেতসকলে ল'ব লাগিছিলে এপ্ৰিলৰ আগতে। এপ্ৰিলৰ আগত লোৱা হ'লে বাৰিষা টাইমত মাছখিনি ডাঙৰ হ'লহেঁতেন, অলপ চৰিবলৈ জেগা পালেহেঁতেন। এতিয়া ল'লে সিহঁতলৈকে অক্টোবৰ নৱেম্বৰ মাহত ল'লে নেকি, দেৰি হৈ গ'ল চব বিলখন লোৱা। এইকাৰণে এইবাৰ মাছখিনি ইমান মেলিলে যদিও মাছখিনি ইমান ডাঙৰ হ'ব নোৱাৰিলে। আৰু একো নাই, যি কি নহওক, আৰু 4 বছৰৰ কাৰণে লৈছে না। অহা বছৰ এইবাৰ বাৰিষা ডাঙৰ হ'ব, চৰিবলৈ পাব। নেক্সট মাঘত মাৰিবলৈ হ'ব, ডাঙৰ হৈ যাব, 4-5 কেজি হ'ব বুলি কৈছে। বাকী দেখাই আছোঁ। এতিয়া জালবিলাক এনেদৰে নাৱত উঠাইছে। জালবিলাক নাৱত উঠাই আকৌ ৰাউণ্ডটো তেনেকৈ ঘূৰাব। ৰাউণ্ডটো ঘূৰাই মেলি টানিব নিজেই। গতিকে আপোনালোকে চাই থাকক কেনেদৰে উঠাইছে। এইটো প্ৰচেছ আছে আচলতে, মাছ মৰাৰ জালৰ প্ৰচেছ আছে। এই প্ৰচেছ মতে তেখেতসকলে 4 ৰাউণ্ডটো মাৰিব। অলপ দেখাই দিছোঁ, আপোনালোকক চাই থাকিব। জাল পেলাবলৈ আৰম্ভ কৰিছে। ৰছীবিলাক চাওক আপোনালোকে, ৰছী কেনেদৰে পেলাইছে। আৰু এই মৰম ভাইটিয়ে এডাল দীঘল বাঁহডালে এই নাও কেনেকৈ ঠেলিছে চাওক, বতাহ মাৰিছে। অঁ, এয়া আহি পাই গ'ল চাওক, জালটো কেনেদৰে পেলাই দিছে গোটেই ৰাউণ্ডটো। আৰু আজি আপোনালোকক A to Z প্ৰচেছটো দেখাই আছোঁ, কেনেকৈ টানে জাল। এয়া নামিলে, এতিয়া এই ৰছীকেইডাল টানিব লাগিব। দুইটা চাইডে আছে। আহি ৰছী শেষ হ'বলৈ হ'ল। এতিয়া চটি জালটো পাব। লাহে লাহে আহি আছে আপোনালোকে চাওক, এইটো কেনেদৰে মাছৰ দেখিছে এই মাছ কেনেকৈ। এতিয়া জাল টানিত ব্যস্ত হৈ পৰিছে। গতিকে টানি আছে আৰু এজন পানীত নামিছে। এনেদৰে জাল টানি আছে আৰু লাহে লাহে আহি আহিব, চাপি আহিব। গতিকে আৰু দেখাই আছোঁ আপোনালোকক। এতিয়া হৈ গ'ল প্ৰচেছটো। বৰালিটো এইটো তাত আছে, এইটো ফাইনেলি তেখেতসকলৰ জাল মাৰি হৈ গ'ল। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ মাছ দেখিছে আপোনালোকে, দেখাই দিছোঁ আপোনালোকক কিনো মাছ উঠিছে। আপোনালোকে চাওক, এবাৰ দেখাই দিছোঁ। এয়া মাছ উঠিছে। আৰু অকল এয়াই নহয়, আৰু আছে। এটা ছাইড পাৰ্ট, এটা ছেকশ্যন হিচাপে এটা ছাইড উঠাইছে বৰ্তমান। এই চিতল মাছ চাওক, মাঘৰ বিহুত তেনেকুৱা চিতল মাছ দেখিবলৈ পাওঁ। আৰু এইটো ছিজনততো চিতল মাছ এতিয়াই দেখিছোঁ ফাৰ্ষ্ট।
এটা সেকশন মাৰি হৈ গ'ল আৰু 2 নম্বৰ সেকশন এইটো বৰ্তমান উঠাবৰ কাৰণে মাছবিলাকক এতিয়া কিবা কৰি আছে ব্যৱস্থা কৰি আছে আৰু চতিজাল ক'ৰবাত ফাটিছে নেকি ফাটিলে বহুত ব্যৱস্থা আজি মেইন চিকাৰটো হৈছে বৰালি মাছৰ কাৰণে বৰালি মাছটোৱে এনেকুৱা এটা বেয়া বস্তু এইটো বৰালি মাছটো যেতিয়া ভাল ভাল মাছবিলাকক গোটেই খাই শেষ কৰি দিব গতিকে প্ৰডাকশ্যনটো একো প্ৰফিট নহ'ব যিসকলে মেলিছিলে প্ৰফিট একো নাথাকিব বৰালি মাছটোৰ কাৰণে মেইন চিকাৰ হৈছে আজি বৰালি মাছটো শেষ কৰিব লাগে কিমান বৰালি মাছ আছে টানিয়ে থাকিব 1 মাহ দিন টানিয়ে থাকক তেতিয়া বৰালি মাছ নাইকিয়া হৈ যাব বৰালি মাছটো ইয়াৰ পৰা নাইকিয়া কৰিবই লাগিব তেতিয়া আমি নেক্সট বছৰ এতিয়া এবছৰো হোৱা নাই এবাৰ আচলতে বিলখন লোৱা দেৰি হৈ গ'ল আন চিজন বিলখন লোৱা দেৰি হৈ গ'ল আৰু ল'ব লাগিছিলে বহাগৰ আগে আগে কিন্তু বহাগৰ পিছত লোৱা হ'ল জুলাই পাছত জুলাই আগষ্ট তেনেকুৱা টাইমত লোৱা হৈ গ'ল গতিকে এইটো টাইমত পানীটো কম থাকে আচলতে এপ্ৰিলৰ আগত বিলখন ল'লেহে মানে বাৰিষা কালত মাছে অলপ চৰিবলৈ পায় তেতিয়া ডাঙৰ দীঘল হয় আৰু এতিয়া মেইন আৰু অহা বছৰ প্ৰডাকশ্যনটো হ'ব আৰু অহা বছৰ প্ৰডাকশ্যন হ'ব অহা বছৰৰ পৰা প্ৰফিট পাব আৰু মানুহখিনিয়ে এতিয়া একো তেনেকৈ মাছ এইবাৰ মাৰিব নোৱাৰিব কাৰণ বহুত সৰু হৈ আছে মাছবিলাক আৰু অহা বছৰৰ পৰা দেখিবলৈ যাব অহা বছৰ মাঘত প্ৰডাকশ্যন কিমান মাছ হৈছে কিমান মাছ পোৱা যাব শীতল ন অহা বছৰলৈ বোলে 5 কেজি 6 কেজি হ'ব এজনী মাছেৰে এতিয়া বহুত সৰু হৈ আছে মানে এপোৱা চাইজ হৈ আছে এপোৱা কিছুমান ডাঙৰ হৈছে 2-এটা আৰু মেইন এতিয়া চিকাৰটো হৈছে বৰালি মাছটোৰ কাৰণে কৈছোঁ আপোনালোকক বৰালি মাছটোৱে বহুত আপোনালোকে চাব বৰালি মাছটোৱে বেলেগ মাছখিনি খাই দিয়ে মানে বহুত বেয়া বস্তু সেইকাৰণে বৰালি মাছটোতো ইয়াৰ পৰা নাইকিয়া কৰিব বিচাৰিছে তেতিয়া বাকী মাছখিনিয়ে ডাঙৰ হ'ব গতিকে এজনী মাছেৰে 5 কেজি 6 কেজি হ'লেহে আচলতে প্ৰফিট হ'ব যিসকল মানুহে লৈছে দাদাই মোৰ ৰিলেশ্যনৰ দাদা হয় এজন গতিকে আপোনালোকক দেখাই আছোঁ এক্সট্ৰা এটা ছেকশ্যন হৈ গ'ল আৰু দ্বিতীয় ছেকশ্যনটো তোমাক দেখাই দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু কিমান পাইছে এই আপোনালোকে দেখিছে এই চিতল মাছ দেখিছে চিতল মাছ আছে ৰৌ মাছ আছে বি কাপ আছে গ্ৰাছ কাপ আছে মিক্স আছে আচলতে আৰু এইখিনি মাছ এনেও ট্ৰান্সফাৰ কৰিব বেলেগত বৰালি মাছৰ কাৰণে একচুৱেলি মাৰিছে বিলটো এতিয়াই ডাঙৰ মাছকেইটা আহিছে দেই ডাঙৰ মাছ কি প্ৰজাতি এনে মাছ আছে বি কেপ ইয়াত মুঠতে 10টা প্ৰজাতি মাছ আছে কি আছে ক'ব নেকি কওকচোন 10টা মানে বেছিয়ে হ'ব এই দেখাইছো কি কি গাছন্দা আছে বৰালি আছে চিতল আছে বাও আছে ৰৌ নিৰিকা বাঙন আছে মুৱা মাছ আছে বহুত প্ৰজাতি আছে এতিয়া 10টাতকৈ বেছি হ'ব কিমান কিমান এতিয়ালৈকে মাছ মেলা হৈছে কিমান 11 লাখ টকা মাছ 11 লাখ টকা মাছে পেলাইছে ন এইটো উৎপাদন প্ৰডাকশ্যনটোতো আপোনালোকৰ প্ৰডাকশ্যনটো এইবছৰটো গম নহয় এই বছৰ মই গম পাইছোঁ আপোনালোকে এই বছৰটো বাৰিষা আগতে ল'ব লাগিছিলে বিলটো কিন্তু পইচাৰ কাৰণে ন ফাইনেন্সিয়েল প্ৰব্লেম হ'ল ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে দেৰি হৈ গ'ল আৰু এপ্ৰিলৰ আগে আগে ল'লে বাৰিষাত মাছখিনি চৰিব পাৰে ন তেতিয়া ডাঙৰ হয় তেতিয়া নেক্সট বছৰ অলপ হ'ব ন নেক্সট বছৰ হ'ব কে ইয়াত এনে নেক্সট বছৰ 50-60 লাখ টকা মাছ হ'ব আৰু এজনী মাছে বিকাপবিলাক কিমান কেজি হ'ব এনে মিনিমাম 5 কেজি 6 কেজি আগতো লোৱা হৈছিলে চাগে বিলত ন আগত জড়িত আছে যোৱা বছৰ কেনেকুৱা যোৱা বছৰ লছ হ'ল ন এই বছৰ কিন্তু লছ নহয় দেই 8 কেজি হৈ যাব হয় হয় আৰু ৰূপচন্দাটো দেখাই দিয়কচোন ৰূপচন্দা কম 4 কেজি হ'ব নেক্সট বছৰ 4 কেজি হ'ব ন নেক্সট মানে নেক্সট কেতিয়া মাৰিব মাঘত হৈ যাব নে মাঘত খোলা হ'ব তাৰপৰা দিগন্ত এই বাহু মাছটো কিমান কেজি হ'ব এনে দিগন্ত এজনী বাহু মাছবিলাক বাহু আৰু ৰৌ মাছবিলাক 8 কেজি এতিয়া মাছখিনি উঠাই মেলি লৈ গৈছে এই চটিজালখন আপোনালোকে দেখিছে এই চটিজালৰ ইটো চাইডে মাছখিনি আকৌ মেলি দিয়া হ'ব আৰু মেইন হৈছে বৰালি মাছটোৱে খাই দিয়ে মাছটোৰ এইটো কাৰণে এই জেগাখিনিৰ পৰা ইটো জেগাত ট্ৰান্সফাৰ কৰিছে যিমানখিনি বৰালি মাছ উঠিব
ইটো জেগাত বৰালি মাছখিনি বিক্ৰী কৰা হ'ব আৰু বৰালি মাছখিনিৰ কাৰণে মেইন জাল মৰা হৈছে আজি আপোনালোকক আকৌ এবাৰ কৈছে মাছটো চাওক এইবিলাকে বৰালি এয়া এইটো মাছ বৰালিয়ে খাইছে পাব এইটো হৈ যাব এইটো বৰালি খাইছে নেকি এইটো মাছ বৰালিয়ে খাই চাওক ইমান উন্নত মানৰ ইমান পইচা দি কিনিছে 20 লাখ 30 লাখ 50 লাখলৈকে মাছ দি কিনিছে কিন্তু বৰালি মাছে খাই শেষ কৰিছে চাওক তেতিয়ালে প্ৰডাকশ্যনটো লছ হৈ যাব বৰালি মাছটো এই কাৰণে বৰালি মাছটোৰ কাৰণে প্ৰচেছটো কৰি আছে নাইকিয়া কৰিবৰ কাৰণে এইটো মালি মাছ বুলি কৈছে মালি মাছটো চাওঁ মই ফাৰ্ষ্ট দেখিছোঁ মালি মাছটো দে কিহৰ লগত খাবলৈ ভাল হ'ব এইটো মাটিমাহৰ লগত ন ঠিকেই কৈছে সি আচলতে গাঁৱৰ মানুহে বিলখন ল'লে বহুত লাভ হয় গাঁৱৰ মানুহৰ লাভ হয় এতিয়া বহুত মাছ সিহঁতে গাঁৱৰ মানুহ কেনেই দিছে পুঠি মাছবিলাক খাবলৈ দিছে বহুত মানুহ ওচৰ চুবুৰীয়াৰ পৰা ধৰি গাঁৱৰ মানুহে আচলতে বিলটো ল'লে এইটো লাভ হয় আমাৰ কিন্তু বেলেগ মানুহক দিব নালাগে একচুৱেলি গাঁৱৰ মানুহে ৰাখিব লাগে গাঁৱৰ মানুহকেইজনে ধনী হওক 2 টকা পাওক তাকে আমিও কামনা কৰিছোঁ এইবছৰ এটা আন ছিজনত বিলখন লোৱা হ'ল গতিকে প্ৰফিটটো এতিয়া গম পোৱা নাযাব অহা বছৰ মাঘত আকৌ জাল মাৰিব যেতিয়া মাঘ বিহুৰ আগে আগে তেতিয়া প্ৰডাকশ্যনটো গম পোৱা যাব আচলতে কিমান হ'ব এনেওতো প্ৰডাকশ্যনটো আজি মাছ মৰাৰ লগে লগে জুবিনদাৰ এটা গান মোৰ মনলৈ আহিলে আৰু এই গানটোকে মই অকণমান আপোনালোকক গুণগুণাবলৈ লৈছোঁ মোৰে ল'ৰাৰ মাক মাছুৰৈ যাওঁ নাখাওঁ সুদা ভাত মোৰে ল'ৰাৰ মাক মাছুৰৈ যাওঁ নাখাওঁ সুদা ভাত আপোনালোকক আকৌ এবাৰ কৈছোঁ আজি মেইন জাল মৰাৰ উদ্দেশ্যটো হৈছে আচলতে মাছ বিক্ৰী কৰিবৰ কাৰণে জাল মৰা নাই তেখেতসকলে এই বৰালি মাছৰ কাৰণে আচলতে মাছ মাৰিছে বৰালি মাছ যিমান উঠিব তিমান বিক্ৰী কৰিব আৰু একচুৱেলি বৰালি মাছটো নহ'লে থাকি গ'লে গোটেই বাকী প্ৰজাতিৰ মাছবিলাকক খাই শেষ কৰি দিছে মই অলপ আগত দেখালোৱে কেনেকৈ মাছবিলাক খাই শেষ কৰি দিছে বৰালি মাছটোৱে গতিকে বৰালি মাছটোতো আচলতে নাইকিয়া কৰিবৰ কাৰণে বিলৰ পৰা নাইকিয়া কৰিবৰ কাৰণেহে আচলতে জাল মাৰিছে তেখেতসকলে আৰু যিখিনি ডাঙৰ ডাঙৰ প্ৰজাতিৰ মাছ হৈছে এইখিনি বিক্ৰী কৰিছে একচুৱেলি আৰু যিখিনি সৰু আছে এইখিনি ট্ৰান্সফাৰ কৰিছে এইটো চটি জাল দিয়া আছিলে যে আপোনালোকক দেখাইছিলোঁ চটি জালৰ বেক চাইডে আচলতে ট্ৰান্সফাৰ কৰিছে তাতে আকৌ মেলি দিছে মাছখিনি বেলেগ প্ৰজাতিৰ মাছবিলাক মেলি দিছে কিন্তু মেইন উদ্দেশ্য হৈছে আজি তেখেতসকলে জাল মৰা মেইন উদ্দেশ্য হৈছে বৰালি মাছৰ কাৰণে বৰালি মাছটো যাতে বাকী প্ৰজাতিৰ মাছবিলাকক খাই শেষ কৰি দিছে গতিকে এই বৰালি মাছৰ কাৰণেহে মেইন উদ্দেশ্যলৈ জাল মাৰিছে আৰু বাকী যিখিনি উঠি যায় সৰু এইবিলাক আকৌ মেলি দিছে চটি জাল এখন দিয়া আছে চটি জালৰ ইটো চাইডে ট্ৰান্সফাৰ কৰি আকৌ মেলি দিছে গতিকে আজি বন্ধু বান্ধৱীসকল ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ আজি মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ লৈছোঁ আৰু মোক মাছ এজনী দিলে আপোনালোকক মোক এজনী দিলে বাৰু আজি আহিলোঁ মই খুবেই দাদাহঁতৰ বিলখন চাবৰ কাৰণে খুবেই ভাল লাগিলে আৰু বিজনেছটো মই চেলুট দিছোঁ তেনেকুৱা এটা প্লেনিং কৰিছে গাঁৱৰ মানুহে বিলখন লয় তেনেকুৱা এটা প্লেনিং কৰিছে ডেভেলপ নিশ্চয় হ'ব ভৱিষ্যতে আশা কৰিছোঁ তেখেতসকলে ভাল এটা পৰিমাণৰ লাভান্বিত হ'ব গতিকে মোৰ শুভেচ্ছা থাকিল আগন্তুক দিনত আৰু 4 বছৰ আছে 4 বছৰত যিমানখিনি মূলধন আছে মূলধনখিনি উঠিও তেখেতসকলৰ ভাল পৰিমাণৰ এটা প্ৰফিট হয় ঠিক আছে থেংক ইউ